নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰ। ৩ মাহৰ বন্দিত্বৰ পিছত মাত্ৰ কিছুদিন পূৰ্বে মুকলি আকাশৰ তললৈ আহিছিল অসমৰ দুই অপহৃত বিষয়া ৰামকুমাৰ আৰু পি.কে. গগৈ। কিন্তু শেহতীয়াকৈ পুনৰ এবাৰ অসমত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে, এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড সংঘটিত হৈছে। এইবাৰ কুইপৰ পিছত টাৰ্গেট হৈ পৰিছে ONGC আৰু ONGCৰ তিনিগৰাকীকৈ বিষয়াক, তিনিগৰাকীকৈ কৰ্মচাৰীক আজিৰ দিনটোত অপহৰণ কৰা হৈছে 5 গৰাকীকৈ দুৰ্বৃত্তৰ, অস্ত্ৰধাৰী দুৰ্বৃত্তৰ এটা দলে। আমি জনাইছো এই মুহূৰ্তৰ সেই খবৰটো। ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড। আৰু কুইপৰ দুই বিষয়াৰ পিছত এতিয়া টাৰ্গেট হৈ পৰিছে ONGC আৰু ONGCৰ তিনিগৰাকীকৈ কৰ্মচাৰীক আজি ৰাতিপুৱাৰ ভাগত অপহৰণ কৰা হৈছে। আৰু 5 জনীয়া এটা অস্ত্ৰধাৰী দলে অপহৰণ কৰে 3 অসমীয়া কৰ্মচাৰীক। ONGCত কৰ্মৰত 3 অসমীয়া কৰ্মচাৰীক অপহৰণ কৰে এটা দুৰ্বৃত্তৰ দলে। আৰু এই দুই অপহৃত পত্নীক সাক্ষাৎ কৰে আজিৰ দিনটোত ONGCৰ সঞ্চালক ওমবেৰ সিঙে। আৰু 4মহীয়া সন্তানক কোলাত লৈ স্বামীক উভতাই অনাৰ আহ্বান জনাইছে দুৰ্ভগীয়া পত্নীয়ে। আমি জনাইছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। মাত্ৰ তিনিমহীয়া বন্দিত্বৰ পিছত মাত্ৰ কিছুদিন পূৰ্বে মুকলি আকাশৰ তললৈ আহিছিল আলফা স্বাধীনৰ দ্বাৰা অপহৃত দুই বিষয়া, কুইপৰ দুই বিষয়া ৰামকুমাৰ আৰু পি.কে. গগৈ। আৰু শেহতীয়াকৈ টাৰ্গেট কৰি লোৱা হৈছে কুইপৰ পিছত ONGCক। আৰু এই পৰ্যন্ত কোনো সাউসূত্ৰ লাভ কৰা নাই ONGCৰ অপহৃত 3 বিষয়াৰ। উল্লেখ কৰিব লাগিব আজি পুৱতি নিশা, আজি ৰাতিপুৱাৰ ভাগত অপহৰণ কৰা হৈছিল ONGCত কৰ্মৰত 3 গৰাকীকৈ অসমীয়া কৰ্মচাৰীক। আৰু ONGCৰ লাকুৱাৰ এটা ৰিগত কৰ্মৰত অৱস্থাত 5 জনীয়া সশস্ত্ৰ উগ্ৰপন্থীৰ দল এটাই অপহৰণ কৰি নিছিল 3 অসমীয়া যুৱক মোহনী মোহন গগৈ, অলোকেশ শইকীয়া আৰু ৰিতুল শইকীয়া। আৰু শেহতীয়াকৈ এই পৰ্যন্ত অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে 3 অসমীয়া বিষয়াৰ বিচাৰ। ইতিমধ্যে ক্ষমা কৰিব, অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। কিন্তু শেহতীয়াকৈ আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে ONGCৰ কলনীত উপস্থিত হৈছে ONGCৰ সঞ্চালকগৰাকী। আৰু ONGCৰ সঞ্চালক ওমবেৰ সিঙে আজি সাক্ষাৎ কৰে অপহৃত 2 বিষয়াৰ পৰিয়ালবৰ্গক। আমি পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱাইছো, কিয়নো আজিৰ দিনটোত অইন এক অঘটন সংঘটিত হৈছে, অইন এক চাঞ্চল্যকৰ অপহৰণৰ কাণ্ড সংঘটিত হৈছে। 3 গৰাকীকৈ অসমীয়া যুৱকক 5 জনীয়া এটা অস্ত্ৰধাৰী দলে অপহৰণ কৰি নিয়ে কৰ্মৰত অৱস্থাত। আৰু এটা ৰিগত কৰ্মৰত হৈ আছিল, লাকুৱাৰ এটা ৰিগত কৰ্মৰত হৈ আছিল ONGCৰ 3 বিষয়া, অসমীয়া বিষয়া 3 গৰাকী কৰ্মৰত হৈ আছিল। আৰু শেহতীয়াকৈ আজি ৰাতিপুৱাৰ ভাগত অপহৰণ কৰি নিয়া হয় বিষয়া 3 গৰাকী। কিন্তু এই পৰ্যন্ত কোনো এটা সংগঠনে অপহৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই। আৰু ইয়াকে লৈ এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ। আজি দিনৰ ভাগত দুৰ্ভগীয়া পৰিয়ালৰ লোকৰ সৈতে সাক্ষাৎ কৰে ONGCৰ সঞ্চালক ওমবেৰ সিঙে। আমি দৃশ্যাংশ দেখুৱাইছো অসম আৰক্ষীৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে। শিৱসাগৰৰ চাহ বাগিচাসমূহৰ ভিতৰত এনেদৰে অভিযান চলোৱা পৰিলক্ষিত হৈছে ৰাতিপুৱাৰ ভাগত, কিয়নো পুৱতি নিশা এক চাঞ্চল্যকৰ অপহৰণৰ কাণ্ড সংঘটিত হৈছে ৰাজ্যখনত। কিছুদিন পূৰ্বে প্ৰায় 3মহীয়া বন্দিত্বৰ পিছত মুকলি আকাশৰ তললৈ আহিছিল আলফা স্বাধীনৰ দ্বাৰা অপহৃত 2 বিষয়া। আৰু শেহতীয়াকৈ কুইপৰ পিছত এইবাৰ টাৰ্গেট হৈ পৰিছে ONGC। আৰু ONGCৰ 3 গৰাকীকৈ বিষয়াক ইতিমধ্যে অপহৰণ কৰা হৈছে। কিন্তু এই পৰ্যন্ত কোনে অপহৰণ কৰিছে, কোনো এটা সংগঠনে দায়িত্ব স্বীকাৰ কৰা পৰিলক্ষিত হোৱা নাই। আৰু ইয়াকে লৈ এতিয়া বেছ চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ। আজি ৰাতিপুৱাৰ ভাগত পৰিয়ালবৰ্গৰ সৈতে 3 দুৰ্ভগীয়া পৰিয়ালবৰ্গৰ সৈতে সাক্ষাৎ কৰে ONGCৰ সঞ্চালক ওমবেৰ সিঙে। আৰু এই মুহূৰ্তত আমি মন্তব্য আগবঢ়াইছো ONGCৰ সঞ্চালক ওমবেৰ সিঙৰ। कि हमारे 3 साथी ONGC वाले कल हमारे वर्क और रिक्स से कोई अननोन लोग, हमको भी पता नहीं कौन है और न हमारे को खबर है। इतना ज़रूर है कि हमारे 3 साथी को लेके गए हैं कुछ लोग, और उम्मीद करते हैं और रिक्वेस्ट करते हैं, उनसे विनती करते हैं कि हमारे 3 साथियों को
वो जल्दी रिलीज़ कर दें, क्योंकि हम ओएनजीसी वाले हमेशा हर आदमी का वेलफेयर और यहाँ जितने भी आसाम के डेवलपमेंट के लिए कुछ कर सकते हैं कर रहे हैं। तो उम्मीद है आपके माध्यम से उनसे विनती है कि वो हमारे तीनों साथियों को रिलीज़ करते हैं। आप लोगों को डाउट है क्या किसी को? नहीं, हमारा कोई डाउट नहीं। देखिए, हमने उनको देखा नहीं, उनका कोई हमारे पास कोई ऐसा इंटीमेशन नहीं, कोई ऐसा पहले से कोई लेटर नहीं, कोई डिमांड नहीं, कुछ नहीं। वो आए हैं, हमको किसी को भी पता नहीं कौन है, अभी तक कोई पता नहीं चल पाया कौन है। न कोई हम किसी पर डाउट भी नहीं कर सकते जब तक कोई हमारे पास कंफर्म न्यूज़ नहीं होगी। What are the steps you have taken? हमारा पूरा मैनेजमेंट फ्रॉम द टॉप, फ्रॉम दिल्ली कॉर्पोरेट लेवल, हमारा पूरा आसाम स्टेट का जो एडमिनिस्ट्रेट लोकल एडमिनिस्ट्रेशन सभी कोशिश कर रहा है और अपनी अपनी जगह सब लोगों ने एक्शन लिया है। सब लोगों की विनती है, वो लोग भी विनती कर रहे हैं ताकि वो हम लोगों के दोस्तों को, हमारे भाइयों को, हमारे बच्चों को जल्दी से जल्दी रिलीज़ कर दें। आप लोग का जो ऑफिस है ना, ऑफिस में से ले गया शायद? नहीं, वो हमारे वर्क ओवर रिग है, मतलब वहाँ कोई लकवा में वर्क ओवर रिग है। सीसी कैमरा वगैरह कुछ था उसमें? कुछ वीडियो निकले हैं क्या? नहीं, वर्क ओवर हर एक वर्क ओवर रिग पे सीसीटीवी कैमरा नहीं होता है, जी सर। डेली रिग पर कैमरे होते हैं, क्योंकि ये रिग जो है बहुत मोमेंट में जल्दी 5-7-10 दिन में ही निकल जाती है। If few months back, abduction cases are done by Alpha from Dayun, Arunachal Pradesh. From that cases, don't ONC means learn any kind of security lapses? कोई ऐसा सिक्योरिटी लैप्सेस हम नहीं समझते, क्योंकि हमारा पूरा एक स्ट्रेटेजी, एक पॉलिसी बनी हुई है कि हमको कहाँ कितना सिक्योरिटी डिप्लॉय किया गया। हर रिग पर, हर वर्क ओवर रिग पर, हर ड्रिलिंग रिग पर, इंस्टॉलेशंस पर सिक्योरिटी का इंतजाम किया गया था और वो सिक्योरिटी अपना काम करती है। यहाँ भी सिक्योरिटी था, यहाँ भी गनमैन है और उसको भी उन्होंने प्रिसाइज करके कुछ किया होगा, बट सिक्योरिटी इज ऑलवेज देयर, सिक्योरिटी इज ऑलवेज एट ऑल द इंस्टॉलेशंस, ऑल द प्लेटफॉर्म, ऑल द इंस्टॉलेशंस, ऑल द वर्क ओवर रिग, ड्रिलिंग रिग्स, everywhere security is arranged. As a ED Assam asset, what will be your appeal? My appeal is with humble request, submission with folded hand, that they should release him. अभी आपने उन लोगों को फैमिली के पास में जाके आए तो क्या बोला उन लोगों ने? हमने फैमिली वालों को भी यही रिक्वेस्ट किया है कि शांति बनाए रखें, धैर्य रखें, हम उनके साथ हैं, पूरा मीडिया उनके साथ है। উল্লেখ কৰিছো এই খবৰটো এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত। ৰাতিপুৱাৰ ভাগত এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড সংঘটিত হৈছে। 3গৰাকীকৈ অসমীয়া যুৱকক অপহৰণ কৰা হৈছে। 5জনীয়া এটা অস্ত্ৰধাৰী দলে ONGCত কৰ্মৰত অৱস্থাত লাকৱালত কৰ্মৰত হৈ আছিল। এটা ৰিগত কাম কৰি থকাৰ সময়তে 5জনীয়া এটা অস্ত্ৰধাৰী দলে অপহৰণ কৰি নিয়ে 3গৰাকীকৈ অসমীয়া যুৱকক। আৰু এই যুৱক এগৰাকী হৈছে মোহিনী মোহন গগৈ, অলকেশ শইকীয়া আৰু ঋতুল শইকীয়া। কিন্তু উল্লেখ কৰিব লাগিব এই পৰ্যন্ত কোনো এটা সংগঠনে, কোনো এটা সশস্ত্ৰ সংগঠনে অপহৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই, কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই এই পৰ্যন্ত। আৰু ইয়াৰ বাবে এতিয়া অধিক সংশয়ত ভুগিছে পৰিয়ালবৰ্গ। 3টাকৈ পৰিয়ালৰ মাজত এতিয়া কান্দোনৰ ৰোল উঠা পৰিলক্ষিত হৈছে। আৰু উল্লেখ কৰিব লাগিব এক দুখজনক খবৰ, কিয়নো 4মহীয়া সন্তানক, এই 4মহীয়া সন্তানৰ পিতৃ এতিয়া কাৰ হাতত বন্দী হৈ আছে এই খবৰ কোনেও নাজানে, পৰিয়ালবৰ্গই নাজানে এই খবৰ, কিয়নো এই পৰ্যন্ত কোনো এটা সংগঠনে অপহৰণৰ দায়িত্ব স্বীকাৰ কৰা পৰিলক্ষিত হোৱা নাই। আমি দেখুৱাইছোঁ সেই দৃশ্যাংশ। অসম আৰক্ষীয়ে অভিযান চলোৱা পৰিলক্ষিত হৈছে। 3গৰাকী বিষয়াক বিচাৰি অপহৰণস্থলীত তেওঁলোকে এনেদৰে অভিযান চলোৱা পৰিলক্ষিত হৈছে। আৰু উল্লেখ কৰিব লাগিব যে 4মহীয়া কন্যা সন্তানক কোলাত লৈ অপহৃত বিষয়া ঋতুল শইকীয়াৰ পত্নী শতাব্দী শইকীয়া এতিয়া কান্দোনত ভাগি পৰিছে। আৰু তেওঁ সংবাদ মাধ্যমৰ আগত অনুৰোধ জনাইছে, সংবাদ মাধ্যমৰ জৰিয়তে তেওঁ অনুৰোধ জনাইছে যে তেওঁৰ স্বামীক সশৰীৰে ঘূৰাই দিব লাগে। নিজৰ 4মহীয়া সন্তানক এনেদৰে বুকুত বান্ধি এগৰাকী দুৰ্ভগীয়া পত্নীয়ে সংবাদ মাধ্যমৰ জৰিয়তে কাতৰ আহ্বান জনোৱা পৰিলক্ষিত হৈছে যে তেওঁৰ স্বামীক
সশৰীৰে ঘূৰাই দিব লাগে আৰু এই মন্তব্য আমি আগবঢ়াইছোঁ ইউনিটৰ দৰ্শকক মই এটা অনুৰোধ কৰিছোঁ যাতে অপহৰণকাৰী মানুহজনক সুস্থভাৱে ঘূৰাই দিয়ক। দেখিছে আপোনালোকে মোৰ এটা 4মহীয়া সন্তান আছে। আপোনাৰ লাষ্ট কেতিয়া কথা হৈছিলে? যোৱাকালি হৈছিলে। যোৱাকালি কেইটা বজাত? 4টামান বজাত হৈছিলে। কিবা কৈছিলে? ডিউটিটো আগত যাওঁ বুলি কৈছিলে। ডিউটি বিয়লি ওলাই গৈছিল হয়, আপোনাক খবৰ কেতিয়া পালে? খবৰ মই ৰাতিপুৱা 11টা বজাতে পাইছোঁ। মোক জনোৱা হোৱা নাছিলে। আজি দিনৰ হয়, 11টা বজাত। আজি OMC কৰ্তৃপক্ষ আহিছিলে নেকি? আহিছিলে। কি কৈছে তেওঁলোকে? আপোনালোকে কৈছে আপোনালোকে সকলো ফালে চেষ্টা কৰিছোঁ, আপোনালোকে চিন্তা কৰিব নালাগে। আৰু এয়া আছিল অপহৃত বিষয়া ৰিতুল শইকীয়াৰ পত্নী শতাব্দী শইকীয়া কিদৰে সংবাদ মাধ্যমৰ জৰিয়তে 4মহীয়া সন্তানক কোলাত এনেদৰে পতিৰ জীৱনৰ বাবে ভিক্ষা খোজা পৰিলক্ষিত হৈছে। তেওঁ কাটৰ আহ্বান জনোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে, যিহেতুকে অইন এগৰাকী অসমীয়া বিষয়াক অপহৰণ কৰা হৈছে মোহিনী মোহন গগৈ আৰু তেওঁৰ পৰিয়ালৰ বৰ্গৰ মাজতো এতিয়া এক কান্দোনৰ ৰোল উঠা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে আমাৰ হাতত আহি পৰিছে মোহিনী মোহন গগৈৰ পত্নী শ্ৰুতি শইকীয়া গগৈৰ মন্তব্য আৰু আমি সেই মন্তব্য আগবঢ়াইছোঁ। আমি নাজানো যে তেওঁক কোনে নিলে, কিন্তু ইয়াকে বিচাৰোঁ যে যোনে নিছে তেওঁ যাতে ভালকৈ ঘূৰাই দিয়ে। তেওঁ এখন ঘৰাই খোৱালটা ল'ৰা হয় আৰু আমি মাত্ৰ ইয়াকে বিচাৰোঁ যে তেওঁক যোনে নিছে ভালকৈ যেন সুশাৰীয়ে ঘূৰাই দিয়ে। আপুনি শেষবাৰ কেতিয়া কথা পাতিছিলে তেওঁৰ লগত? কালি ৰাতি 11টা বজাত। তেতিয়া তেওঁ ঠিকে আছে? তেতিয়া ঠিকেই আছিলে। তাৰপৰা খবৰটো কেতিয়া পালা তুমি? খবৰটো মই ৰাতিপুৱা 4:30 বজাত পালোঁ। কোনে জনাইছে? তেওঁৰ লগৰ এজনে। কি ক'লে? তেওঁ ক'লে যে এনেকৈ আমাৰ ৰিগলৈ আহিছিলে বন্দুক লৈ কেইজনমান মানুহ আৰু মহিলাক আৰু 3জনক লৈ গৈছে। তেওঁলোক কোন হয় আমি নাজানো, কিন্তু আমাৰ ONGCৰ ওপৰতো পূৰা ভৰসা আছে, কিন্তু আমি বিচাৰোঁ যে তেওঁ সুশাৰীয়ে ঘূৰাই দিয়ে একো নকৰাকৈ। আমি নাজানো যে তেওঁক কোনে নিলে।